9টা পিটিশনৰ ভিতৰত যিখিনি এৰিয়া আছে সেইখিনি এৰিয়া বাদ দি পেলাই বাকীকেইটাৰ এৰিয়াৰ পৰা বাধাটো আঁতৰি গ'ল। কৰিমগঞ্জ আছে, হাইলাকান্দি আছে, শিলচাৰ আছে, মৰিগাঁও আছে, দেট ইজ কাছাৰ আছে, মৰিগাঁও আছে। এই 4খন ডিষ্ট্ৰিক্টৰ কথা পিটিশ্যনটো ইয়াত 9টাৰ আছে, এইটো মই জানো কনফাৰ্ম। বাকীকেইখন ডিষ্ট্ৰিক্টৰ কোনো বাধা নাথাকিব। এই পিটিশ্যন যিকেইটা এৰিয়াত কৰা হৈছে সেইকেইটা এৰিয়াত মানে ইণ্টাৰিমটো কণ্টিনিউ হৈ থাকিব। ইলেকশ্যন কমিশ্যনৰ এইটো ইচ্ছা কেতিয়া কৰিব, তেখেতৰ চিন্তা কেতিয়া কৰিব। আজি 13 তাৰিখ, 12 তাৰিখ, আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰোঁ, সি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে আমি কাউণ্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীয়েতো পৰীক্ষা দিব নোৱাৰিব। গতিকে মই ভাবোঁ আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল। এতিয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম। মই ভাবোঁ যে বিহুৰ আগে পিছে আমি পাতিব লাগিব, কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পতাৰ পৰিৱেশটো নাথাকিব। আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ। আমাৰ মন আছিলে যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন, মেট্ৰিক পৰীক্ষাৰ 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন। কিন্তু যি নহওক, উচ্চ ন্যায়ালয়ৰ ওপৰততো আমাৰ কোনো বক্তব্য নাই। তেখেতসকলৰ যিয়ে যেনেকৈ নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব। কিন্তু মই ভাবোঁ যে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব। গোটেই কথাবিলাকৰ যদি ওপৰত এটা কথাই ক'বলৈ যাওঁ, চৰকাৰে ক'ৰবাত না ক'ৰবাত ভুল কৰিছে। চৰকাৰৰ ভুল আছে গোটেই প্ৰক্ৰিয়াটোত। আন্তৰিকতাৰে চৰকাৰে যদি কাম কৰিলেহেঁতেন, স্বচ্ছতাৰে যদি কাম কৰিলেহেঁতেন, আজি মাননীয় গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ নকৰিলেহেঁতেন। গতিকে আজি যে পঞ্চায়ত ইলেকশ্যন হোৱা নাই, পঞ্চায়ত ইলেকশ্যন পতাৰ ক্ষেত্ৰত যিটো বাধা আহিছে বা পঞ্চায়ত পাতাৰ ক্ষেত্ৰত যিটো মানুহৰ মনত দুখ কষ্ট পাইছে, এইটোৰ গোটেইখিনি চৰকাৰৰ ভুলৰ কাৰণে হৈছে। শেহতীয়াকৈ বিজেপি দলে তেওঁলোকে নিজৰ ইচ্ছা মতে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিল। শেহতীয়াকৈ কিন্তু কোৰ্টে গোটেই কথা বতৰাবোৰ পৰ্যালোচনা কৰি কিছুমান লিগেল কুৱেশ্যন অ'পেন ৰাখি তেওঁলোকে ইলেকশ্যন পাতিব পৰা যিটো পৰিৱেশ, সেইটো তেওঁলোকে মুকলি কৰি দিছে। গতিকে মই ভাবোঁ যে যিবোৰ মানে কাম বিজেপি চৰকাৰে ইলেকশ্যন কমিশ্যনৰ যোগেদি তেওঁলোকে যিবোৰ তেওঁলোকৰ লাভৰ কাৰণে কৰিছিল, সেইবোৰ বিষয়ে নিশ্চয় আৰু কোৰ্টৰ মজিয়াত আলোচনাও হ'ব লাগে। এইবোৰৰ এটা আমি তাৰ ন্যায়ো পাব লাগে।